যেন এক সুনামিহে আছিল। বিহুবৰত গাঁও বুলি ঘৰ বুলি একোই বাকী নাথাকিল। খো জলস্তৰ হ্ৰাস পালেও কিন্তু ইয়াত মানুহৰ যি দুখ দুৰ্দশা অকণো হ্ৰাস পোৱা নাই। পানী ওলাই যোৱাৰ পিছত চৌদিশে দুৰ্গন্ধ, চৌদিশে গেলা বোকা, ঘৰখনতো সোমাব নোৱাৰা অৱস্থা। যিসমূহ কেঁচা ঘৰ আছিল সেই কেঁচা ঘৰসমূহত এক প্ৰকাৰ মুহূৰ্তত খোজ দিব নোৱাৰা এটা অৱস্থা। উজনিৰ প্ৰলয়ৰ পৰিস্থিতিত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত বিহুবৰ অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতি এয়া। বান শুকাইছে লাহে লাহে, কিন্তু এই চকুলো শুকাব কেতিয়া? নাগালেণ্ডৰ পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড ঢলে এই পৰিস্থিতি কৰি গ'ল বিহুবৰৰ নেপালী খুটি বিহাৰী বস্তি গাঁৱত। এসপ্তাহ আগলৈকে হাঁহি আনন্দৰে উচ্ছল হৈ থকা এই গাঁওকেইখনত এতিয়া কেৱল ধ্বংসৰ ছবি। যিমানলৈকে চকুৰে মনিব পাৰি সিমানলৈকে কেৱল বোকা, পানী আৰু পলস। প্ৰকাণ্ড কুণ্ডা আহিছে, সেইবোৰ গছ মেচিনে কটা গছ, ইয়াক কৰতৰ চিন স্পষ্ট। পাহাৰ এনেধৰণেই পাহাৰবিলাক ধ্বংস কৰা হৈছে। পাহাৰবিলাক এনেদৰে ধ্বংস কৰাৰ বাবে এক প্ৰকাৰ ইটোৰ পিছত সিটো গছৰ কুণ্ডা নামি আহিছে, ক'ৰবাত লাগি থকা কুণ্ডা। ক'ত পথ আছিল, ক'ত আছিল কোনটো ঘৰ, কোন ডোখৰত আছিল নামঘৰলৈ সোমোৱা পথটো, ক'ত আছিল ঘৰৰ কোনবিধ সামগ্ৰী, নাথাকিল কোনো ঠিকনা। পানী আহি দাগ আহি পিনে এককাল ইমানটো হৈছে। সেই মানুহ ঘৰত থাকিলোঁ ওখ 2 মহলীয়া মানুহ ঘৰত। অঁ, চাদৰ ওপৰত ফেনাইল এইবোৰ নাই দিয়া। গোন্ধ আছে, ফেনাইল দিলে পোক পৰুৱা এইবোৰৰ পৰা ছেফটি হ'ব পাৰি। আমাৰ নিজৰতো যিমান আছিলে বস্তু গুচিয়ে গ'ল। আমি ভাবিলোঁ যিটো গ'ল আৰু যিটো বাচিছে মানুহকে বচাম বুলি, এইটো কাৰণে আমি চেষ্টা কৰিলোঁ। আপোন ঠাইখিনিও এতিয়া অপৰিচিত হৈ ধৰা দিছে এওঁলোকৰ সন্মুখত। আমাৰ এইফালেতো মানুহ চব সুৰক্ষিত, মানুহ এটাও নমৰিলে, কিন্তু ঘৰ চৰ একো নাই। বহুত লোকচান হৈছে মানুহৰ। আৰু মানুহ মৰিছে বুলি ক'লে সেই তলফালে, যোনফালে এতিয়া অলপ যাব নোৱাৰি, এই পলস আছে, সেইফালে যাব নোৱাৰি। কিন্তু সেইফালে এতিয়া ঘৰ চৰ একো নাই, তাত থকা মানুহবিলাকো ক'ত আছে সেইটো আমি গম নাপাওঁ। এই অবৰ্ণনীয় পৰিস্থিতিত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে বিহুবৰ অঞ্চলৰ বন্যাক্ৰান্ত ৰাইজে। ক'ৰবাত পৰি আছে ভগা টিনপাত, ক'ৰবাত ভাগি ছিগি পৰি আছে কাৰোবাৰ ঘৰৰ বেৰ, দুৱাৰ, খিৰিকী। বৃহৎ বৃহৎ কাঠৰ কুণ্ডা, খৰি বাঁহৰ দোম চৌদিশে। খেতি বাৰীৰ নাথাকিল কোনো চিনচাপ, পশুধনৰো নাথাকিল ঠিকনা। বাঢ়নি পানীৰ ঢলে ধ্বংস কৰি যোৱা ঘৰসমূহৰ মূধচ পৰ্যন্ত পুতি পেলাইছে পলসে। মোৰ গোৱালত 35টামান আছিলে, যেনে তেনে এটা বচাব পাৰিলোঁ। 35জনী গাই, 35জনীৰ ভিতৰত আপোনাৰ এটাই বচাব পাৰিলোঁ। আৰু সেই বচোৱা গাইজনীকো মই খব পৰা নাই, চাপৰ নাই, দানা নাই, একো নাই, অকল পানী আৰু নিমখ খুৱাই হেৰি কৰি আছোঁ। মাথো আধা ঘণ্টাৰ ভিতৰতেই জীৱনৰ নিৰাপত্তা, আশ্ৰয়ৰ ঠিকনা, ভৱিষ্যতৰ সমল সকলো হেৰুৱাই এওঁলোক এতিয়া নিঃস্ব। দুৰ্বিষহ যন্ত্ৰণাৰে ভৰি থকা এই দুঃসময়ৰ অন্ত পৰিব কেতিয়া? উত্তৰ মাথো সময়ৰ হাতত। বিহুবৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।